ছোৱালীজনী বিয়া, তেওঁ কিন্তু পেঞ্চন নাপালে। আৰু এনেকুৱা পেঞ্চন নোপোৱা বহুত আছে, হাজাৰ হাজাৰ হ'ব পেঞ্চন নোপোৱা মানুহ। এইটো চিটুৱেশ্যন হৈছে আমাৰ অসমৰ আজি এজন নাগৰিকৰ আহিছে মোক টকাকেইটা দিব নেকি। তাৰমানে এই অৱস্থালৈ আমাক কৰ্মচাৰীসকলক ঠেলি দিছে। জাষ্ট মোক কণ্ট্ৰিবিউশ্যন দিয়া টকাকেইটা আৰু গভৰ্ণমেণ্টৰ টকাকেইটা দিব নেকি, মোৰ ছোৱালীজনীৰ বিয়া, তেওঁ কিন্তু পেঞ্চন নাপালে। আৰু এনেকুৱা পেঞ্চন নোপোৱা বহুত আছে, হাজাৰ হাজাৰ হ'ব পেঞ্চন নোপোৱা মানুহ। এইটো চিটুৱেশ্যন হৈছে আমাৰ অসমৰ আজি এজন নাগৰিকৰ, এজন কৰ্মচাৰী আমাক এটা হিতাধিকাৰীৰ নিচিনাকে আজি চৰকাৰে ব্যৱস্থা কৰিবলৈ গৈ আছে। আমাক চাকৰি কৰি থাকোঁতে পইচাটো দিছে, আৰু চাকৰি যোৱাৰ পিছত হয়তো পেঞ্চন পাইছে নে নাপাইছে নে আমাৰ বিষয়ে খবৰ ল'বলগীয়া নাই। মই নিজে উকি আছো, আমাৰ কাকতিদাও উকি আছে, আমি উকি আছো, আমি পেঞ্চন পাম। কিন্তু আমাৰ ল'ৰা ছোৱালীৰ কি অৱস্থা হ'ব? মোৰ ল'ৰাটোৱে যদি কাইলৈ চাকৰি পায় তাৰ অৱস্থাটো কি হ'ব? তাৰ পাছত পৰিয়ালটো কেনেকৈ সি পোহপাল দিব? এইবিলাক কথা আপোনালোকে অনুধাৱন কৰক। মই বিশেষ নকওঁ, চিষ্টেমটিৰ বিষয়ে আপোনালোকক ক'লোঁ। যদি কিবা আপোনালোকৰ বৰ্তমান NPS চলি থকা ব্যৱস্থাত আপোনালোকৰ কিবা যদি অসুবিধা হৈছে মোৰ কাৰ্যালয়লৈ আহিব, আপোনালোকক সেইখিনি মই যিমান পাৰোঁ মই সহায় কৰি আছোঁ। আৰু যিসকলৰ মৃত ব্যক্তিসকলৰ আমি যিটো কম্পালচৰি ফেমিলি পেঞ্চনৰ ব্যৱস্থা চৰকাৰে কৰিছে, সেইটো ব্যৱস্থা আমি ইতিমধ্যে কৰি আছোঁ। প্ৰায়বিলাকক আমি ৰিলিজ কৰি দিছোঁ কম্পালচৰি ফেমিলি পেঞ্চন। গতিকে যিসকলে কম্পালচৰি ফেমিলি পেঞ্চন পাইছে তেওঁলোকে আকৌ কিন্তু লাকি। তাৰমানে মই মৰিলেহে লাগি দেই NPS-ত। মই যদি NPS-ত মৰোঁ তেতিয়াহ'লে মোৰ পৰিবাৰ বা মোৰ ফেমিলি লাকি, কাৰণ তেওঁ পূৰা পেঞ্চন পাব। যিদিনাখনে ঢুকাইছে সেইদিনাখনৰ পৰা তেওঁ কমপ্লিট দৰমহা পাব একদম ৰিটায়াৰমেণ্ট ডেটলৈকে। আৰু ৰিটায়াৰমেণ্ট ডেটৰ পৰা 7 বছৰলৈকে তেওঁ 50% পাব, আৰু 67 ইয়াৰ্ছৰ পাছত তেওঁ 30% পাব। অৰ্থাৎ ফেমিলিটোৱে কমপ্লিট পাই থাকিব। যে মৰিলেহে আমাৰ NPS-ৰ মানে কৰ্মচাৰীসকলৰ জীৱনটো উন্নতি বুলি ক'ব পাৰি, কাৰণ নমৰিলে নহয়। এইটো অৱস্থালৈ আমাক চৰকাৰে ঠেলি দিছে। তাৰমানে তহঁতে মৰ, আৰু মৰিলে মই তহঁতক পেঞ্চন দিম, আৰু জীয়াই থাকিলেও তহঁতে একো নাপাওঁ। আজি আমাৰ অৱস্থাটো এইটোৱে হৈছে। আৰু এনেকুৱা পেঞ্চন নোপোৱা বহুত আছে, হাজাৰ হাজাৰ হ'ব পেঞ্চন নোপোৱা মানুহ। এইটো চিটুৱেশ্যন হৈছে আমাৰ অসমৰ আজি এজন নাগৰিকৰ, এজন কৰ্মচাৰী আমাক এটা হিতাধিকাৰীৰ নিচিনাকে আজি চৰকাৰে ব্যৱস্থা কৰিবলৈ গৈ আছে। আমাক চাকৰি কৰি থাকোঁতে পইচাটো দিছে, আৰু চাকৰি যোৱাৰ পিছত হয়তো পেঞ্চন পাইছে নে নাপাইছে নে আমাৰ বিষয়ে খবৰ ল'বলগীয়া নাই। মই নিজে উকি আছো, আমাৰ কাকতিদাও উকি আছে, আমি উকি আছো, আমি পেঞ্চন পাম। কিন্তু আমাৰ ল'ৰা ছোৱালীৰ কি অৱস্থা হ'ব? মোৰ ল'ৰাটোৱে যদি কাইলৈ চাকৰি পায় তাৰ অৱস্থাটো কি হ'ব? তাৰ পাছত পৰিয়ালটো কেনেকৈ সি পোহপাল দিব? এইবিলাক কথা আপোনালোকে অনুধাৱন কৰক। মই বিশেষ নকওঁ, চিষ্টেমটিৰ বিষয়ে আপোনালোকক ক'লোঁ। যদি কিবা আপোনালোকৰ বৰ্তমান NPS চলি থকা ব্যৱস্থাত আপোনালোকৰ কিবা যদি অসুবিধা হৈছে মোৰ কাৰ্যালয়লৈ আহিব, আপোনালোকক সেইখিনি মই যিমান পাৰোঁ মই সহায় কৰি আছোঁ। আৰু যিসকলৰ মৃত ব্যক্তিসকলৰ আমি যিটো কম্পালচৰি ফেমিলি পেঞ্চনৰ ব্যৱস্থা চৰকাৰে কৰিছে, সেইটো ব্যৱস্থা আমি ইতিমধ্যে কৰি আছোঁ। প্ৰায়বিলাকক আমি ৰিলিজ কৰি দিছোঁ কম্পালচৰি ফেমিলি পেঞ্চন। গতিকে যিসকলে কম্পালচৰি ফেমিলি পেঞ্চন পাইছে তেওঁলোকে আকৌ কিন্তু লাকি। তাৰমানে মই মৰিলেহে লাগি দেই NPS-ত। মই যদি NPS-ত মৰোঁ তেতিয়াহ'লে মোৰ পৰিবাৰ বা মোৰ ফেমিলি লাকি, কাৰণ তেওঁ পূৰা পেঞ্চন পাব। যিদিনাখনে ঢুকাইছে সেইদিনাখনৰ পৰা তেওঁ কমপ্লিট দৰমহা পাব একদম ৰিটায়াৰমেণ্ট ডেটলৈকে। আৰু ৰিটায়াৰমেণ্ট ডেটৰ পৰা 7 বছৰলৈকে তেওঁ 50% পাব, আৰু 67 ইয়াৰ্ছৰ পাছত তেওঁ 30% পাব। অৰ্থাৎ ফেমিলিটোৱে কমপ্লিট পাই থাকিব। যে মৰিলেহে আমাৰ NPS-ৰ মানে কৰ্মচাৰীসকলৰ জীৱনটো উন্নতি বুলি ক'ব পাৰি, কাৰণ নমৰিলে নহয়। এইটো অৱস্থালৈ আমাক চৰকাৰে ঠেলি দিছে। তাৰমানে তহঁতে মৰ, আৰু মৰিলে মই তহঁতক পেঞ্চন দিম, আৰু জীয়াই থাকিলেও তহঁতে একো নাপাওঁ। আজি আমাৰ অৱস্থাটো এইটোৱে হৈছে।